हेलो फ्रेंड गुड मॉर्निंग वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स जीहेतु पूजा आহি गल मात्र 10 दिन আছে तो আজিৰ এই ভিডিঅ'টো বহুত স্পেশাল। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আমাৰ নগাঁৱত এইবাৰ দুৰ্গা পূজাত ক'ত কি আকৰ্ষণীয় পেণ্ডেল বনাই আছে। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, বহুত ভাল পাব। তো কিপ ৱাচিং গাইজ। अभी मजा आएगा ना भिड़ो। तो फ्रेंड्स मैं এতিয়া আছো আমাৰ নগাঁও ITI কলনীত। তো প্ৰত্যেকবাৰৰ নিচিনা ইয়াত এইবাৰো দুৰ্গা পূজাত আকৰ্ষণীয় পেণ্ডেল আছে। তো কি বনাই আছে মই আপোনালোকক দেখাই আছো, তো চাই থাকক। তো ফ্ৰেণ্ডছ ইয়াতে বনাই আছে টাইটানিক জাহাজ, যিহেতু টাইটানিকৰ নাম সকলোৱে শুনিছে। তো বহুত ডাঙৰকৈ টাইটানিক জাহাজ বনাই আছে, ইয়াৰ ভিতৰতে পূজা হ'ব দুৰ্গা পূজা। তো আপোনালোকে দেখিবলৈ পাইছে বৃহৎ আকৃতিৰ টাইটানিক জাহাজ বনাই আছে ইয়াতে আমাৰ নগাঁও ITI কলনীত। তো বহুত ধুনীয়া লাগিব যেতিয়া হৈ যাব গোটেইখিনি। তো আপোনালোকেও আহিব যদি নগাঁৱত আহে পূজা চাবলৈ। তো ফ্ৰেণ্ডছ যিহেতু পূজা মাত্ৰ 10 দিন আছে, কিন্তু কাম বহুতো বাকী আছে। এতিয়া মোৰ লাগি আছে, কিন্তু সিহঁতে গোটেইখিনি সম্পূৰ্ণ কৰি দিব দিনে ৰাতি কাম কৰি। তো বহুত টকাৰে এইখন পেণ্ডেল মানে টাইটানিক জাহাজ নিৰ্মাণ কৰি আছে। তো প্ৰত্যেকবাৰ ইয়াতে বহুত আকৰ্ষণীয় পেণ্ডেল হয় আমাৰ নগাঁও ITI কলনীত। তো যেতিয়া গোটেইখিনি সম্পূৰ্ণ হৈ যাব পূজাৰ দিনা দেখাত বহুত ভাল লাগিব ফ্ৰেণ্ডছ। A few moments later. ফ্ৰেণ্ডছ মই এতিয়া আহিছোঁ আমাৰ নগাঁও বেংগলী পূজাবাৰী, মানে নগাঁও বেংগলী এছ'চিয়েশ্যন। তো প্ৰত্যেকবাৰৰ নিচিনা এইবাৰো ইয়াত আকৰ্ষণীয় পেণ্ডেল বনাই আছে। তো আপোনালোকক দেখাই দিওঁ কি বনাই আছে, তো চাওক। তো ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে এইখন জেগাত বনাই আছে নীলসাগৰতে। তো বহুত ডাঙৰ পেণ্ডেল আৰু বিশাল। তো সেইকাৰণে ঢাকি ৰাখিছে আৰু ঢাকি বনাই আছে যাতে আগত মানুহে কোনোবাই চাব নোৱাৰে। তো ভিতৰতে বনাই আছে, ইয়াতে এণ্ট্ৰি এলাও নহয়, তো সেইকাৰণে দেখুৱাব পৰা নাই। তো লাষ্ট ইয়াৰো আমাৰ নগাঁও বেংগলী পূজাবাৰী মানে এইখন নগাঁও বেংগলী এছ'চিয়েশ্যন দুৰ্গা পূজাৰ মণ্ডপ বহুত ফেমাছ পেণ্ডেল হৈছিলে। তো এইবাৰো বহুত ধুনীয়াকৈ বনাই আছে, আকৰ্ষণীয় পেণ্ডেল আছে। তো সেইকাৰণে আগতীয়াকৈ দেখুওৱা নাই, তো সেইকাৰণে ঢাকি লৈছে। তো যেতিয়া সম্পূৰ্ণ হৈ যাব তো দেখাত বহুত ভাল লাগিব। তো আৰু কেইটামান দিন আছে, তো পূজাৰ দিনতো চাবই পাৰিম। তো আপোনালোকেও আহিলে নগাঁৱত এইখন পূজা চাই যাব, নগাঁও বেংগলী এছ'চিয়েশ্যন নগাঁও বেংগলী পূজাবাৰীৰ পূজা। रुको जरा सबर करो। মই এতিয়া আহিছোঁ আমাৰ নগাঁও দক্ষিণ সবৰগাঁও ATP কলেজৰ সন্মুখত যিখন দুৰ্গা পূজা হয় সেইখন দুৰ্গা পূজাত। তো ক্লাবখনৰ নাম হ'ল নৱ দুৰ্গা ক্লাব। এইবাৰ 53 বৰ্ষ হ'ব এইখন দুৰ্গা পূজা। তো এইবাৰ বিশেষ আকৰ্ষণ আছে ইয়াতে কলকাতাৰ এগেইনষ্টৰ ওপৰত বনাব আৰু আকৰ্ষণীয় প্ৰতিমা আছে। তো দেখিবলগীয়া পূজা এইখন। আপোনালোকক পেণ্ডেলটো অলপ দেখাই দিওঁ কেনেকৈ প্ৰস্তুত হৈ আছে পূজা মণ্ডপটো। তো এইখন বনাই আছে আৰ্থ মানে পৃথিৱী। তো ইয়াৰ ওপৰতে থিয় হৈ থাকিব আমাৰ ধৰতী মা দিব, ওপৰতে এজনী ছোৱালীক কোচত লৈ ৰাখিব নিয়াৰ কাৰণে থিয় হ'ব, এনেকুৱা দেখাব। তো আৰু ইয়াৰ ভিতৰতে পূজা হ'ব, দেৱী মা থাকিব, বিশেষ আকৰ্ষণ প্ৰতিমা মূৰ্তি থাকিব। তো মোৰ মতে ফ্ৰেণ্ডছ মোৰ মতে এইখন পূজা বহুত আকৰ্ষণীয় আৰু ধুনীয়া হ'ব। তো পূজাৰ দিনা আহি চাব লাগিব। তো ব'লক মই এতিয়া যাওঁ আৰু এখন বেলেগ পেণ্ডেললৈ। তো লেটছ গো। 2 minutes later. সেইখন ৰাস্তাতে
আৰু এখন পূজা আছে তো এইখন পূজা 70 বছৰ হ'ব এইবাৰ তো প্ৰকৃতিৰ এই মূল বিশেষ আকৰ্ষণ এইবাৰ এইখন পূজা মণ্ডপত ফ্ৰেণ্ডছ এয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰকৃতিৰ এই মূল বিশেষ আকৰ্ষণ এইখন পূজা মণ্ডপত তো এই প্ৰকৃতিৰ এই মূল মানে ক'ত বনাই আছে আৰু কেনেকৈ বনাই আছে তো আপোনাক দেখাই দিওঁ অলপ তো অলপ সেইফালে বনাই আছে তো ব'লক আমি সেইফালে যাওঁ অলপ আপোনাক দেখাই ফ্ৰেণ্ডছ এয়া প্ৰকৃতিৰ এই মূল এইফালে বনাই আছে তো এইখন পূজা মণ্ডপ আপুনি আহিলে নগাঁও হবৰগাঁও দক্ষিণ হবৰগাঁও বুলি কয় এইখন জেগাত তো নগাঁৱৰ দক্ষিণ গাঁৱত এইখন পূজা মণ্ডপ তৈয়াৰ হৈ আছে প্ৰকৃতিৰ এই মূল বহুত ডাঙৰকৈ আৰু वाह क्या सीन है আপোনালোকে দেখিবলৈ পাইছে কিমান ডাঙৰকৈ আৰু ধুনীয়াকৈ বনাই আছে এই প্ৰকৃতিৰ এই মূল তো দেখাত বহুত ধুনীয়া লাগিব যেতিয়া সম্পূৰ্ণ হৈ যাব তো পূজাৰ দিনা আহি ইয়াতে চাব লাগিব তো এইবাৰ পূজাৰ বিশেষ আকৰ্ষণ প্ৰকৃতিৰ এই মূল ৱাও চ' অমেজিং এয়া মই আপোনালোকক পোষ্টাৰৰ পৰা দেখাই দিলোঁ এয়া যেতিয়া সম্পূৰ্ণ হৈ যাব তো দেখাত এনেকুৱা লাগিব বহুত ধুনীয়া লাগিব আৰু ইয়াৰ ভিতৰতে থাকিব মা দুৰ্গা দেৱী এয়া মই দূৰৰ পৰাই দেখাই দিওঁ আপোনালোকক এয়া পেণ্ডেল তৈয়াৰ হৈ আছে মই এতিয়া আহিছোঁ আমাৰ নগাঁও হবৰগাঁও শনি মন্দিৰ ৰোডত এয়া পেণ্ডেল তৈয়াৰ হৈ আছে বৃহৎ আকৃতিৰ মা দেৱী দুৰ্গাৰ প্ৰতিমা মূৰ্তি তো ইয়াত বনাই আছে 50 ফুট উচ্চতাৰ মা দেৱী দুৰ্গাৰ প্ৰতিমা মূৰ্তি আপোনালোকে দেখিবলৈ পাইছে বৃহৎ পেণ্ডেল আৰু ঢাকি লৈছে যিহেতু বাউণ্ডেৰী দিয়া আছে তো মই ভিতৰলৈ সোমাব পৰা নাই সেয়া আপোনালোকে ভালকৈ মন কৰিলে এয়া ছাইডতে থিয় হৈ আছে কিমান ডাঙৰ ডাঙৰ প্ৰতিমা মূৰ্তি কাৰ্তিক গণেশ এয়া ছাইডতে থিয় হৈ আছে আৰু সেইফালে আছে দেৱী দুৰ্গা আৰু ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো মোৰ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই फ्रेंड्स यू फिर मिलेंगे और एक मज़ेदार और ज़बरदस्त वीडियो के साथ बाय बाय